স্টেক হোল্ডাৰ কৰি আমি চলিব লাগিব। থানাৰ ওসি এজনে সার্টিফিকেট দিলে যে এর বিরুদ্ধে কেস নাই বুলি আমি মানি লম, কিন্তু এজন যুবক যার বুকুত বা যার শরীরত বা যার মনত এক প্রকার কব গলে নতুন জীবনের এটা আশা লৈ সরকারি চাকরির কারণে ঘুরি ফুরে, তেওঁক আমি বিশ্বাস নকৰো। অর্থাৎ প্রথম দিনাখনে আমি বুঝাই দিম যে তোমাক আমি বিশ্বাস নকৰো, আৰু আমাৰ সিস্টেমটোত বিশ্বাস নকৰা মানুহক লৈ আমি চলো। যেতিয়া বিশ্বাস নকৰালৈ মানুহক চলো, তেতিয়া তেওঁ আনজনক অবিশ্বাস কৰা আৰম্ভ কৰে, সিজনে সিজনক অবিশ্বাস কৰা আৰম্ভ কৰে। এটা অবিশ্বাসৰ শৃংখলতাৰ মাজত চৰকাৰবোৰ আগবাঢ়ে। আৰু এনেকুৱা প্ৰক্ৰিয়া এনেকুৱাও নহয় যে সম্পূৰ্ণ শুদ্ধ। মই নিজে জানো যে যোৱা 2 মাহৰ ঘটনা, আমি টেট পৰীক্ষা পাতিছিলো, টেটৰ সাৰ্টিফিকেট চাই পেলাই আমি চাকৰি দিও। ইয়াৰ মাজতো মোলৈকে খবৰ আহিছে যে তাৰো ডুপ্লিকেট সাৰ্টিফিকেট বনাই মানুহে চাকৰি লৈছে, আৰু আমাৰ চৰকাৰী কৰ্মচাৰী এখন পৰীক্ষা কৰিছে। আৰু চৰকাৰী কৰ্মচাৰীজনে পৰীক্ষা কৰোতে ভুল কৰি পৰীক্ষা কৰিছে বুলি নহয়, তেওঁ এনেকে চাইছে, দেখিছে, ঠিক আছে, স্টাম্প আছে, অশোক স্তম্ভ আছে, দি দিছে। কিন্তু অলপ দূৰত গৈ কম্পিউটাৰটো টিপি টেটৰ পাছৰ ডাটাবেছত সেই নামটো আছে নাই সেইটো তেওঁ চাব খোজা নাই। যেতিয়া তেওঁক আমি ধৰিম, তেওঁ ক'ব ছাৰ ভুল হৈ গ'ল। ইমানতে কথাটো শেষ। তাতকৈ বেটাৰ যে অন্তত আমি জনসাধাৰণৰ ওপৰত যদি বিশ্বাস কৰো, আৰু এইবিলাক যদি আমি ডিসক্লোজ কৰো যে তেওঁ এনেকে এফিডেভিট দিছে কেস নাই বুলি, কোনোবাই দেখা পালে তেওঁ নিজে চৰকাৰক কমপ্লেইন দিব যে এই মানুহজনে ভুল কৰি কৈছে, তেওঁৰ বিৰুদ্ধে কেস আছে। এতিয়া সেই ধৰণে আমি ভেৰিফিকেশন নোহোৱা কৰিলো। কেইদিনমান আগতে আমি আৰম্ভ কৰিলো যে লাৰ্নাৰ লাইসেন্স মানুহে পোৰ্টেলত পাব। কিমান মানুহে লাৰ্নাৰ লাইসেন্স ললে? 53,000 in just a span of 1 month. 1 month হলে 22 দিনত। তাৰমানে এই 53,000 মানুহ কাৰ ভয়ত ডিটি অফিচত অহা নাছিল? আদাৰৱাইজ আমাৰ 5,000 মানুহৰ লাৰ্নাৰ লাইসেন্স প্ৰত্যেক মাহত নলয়। ৰেভিনিউ পাব লাগিছিল আমি 53,000, আমি পাই আছিলো 5,000। তাৰমানে আজি আমাৰ পৰিবহন বিষয়াসকলে নিজে চিন্তা কৰিব লাগিব যে এই 48,000 মানুহ কাৰ ভয়ত অহা নাছিল। তাৰমানে চৰকাৰক মানুহে ভয় কৰে। হে তাতে গলে কি হ'ব? তাতকৈ এই ল'ৰাবিলাকে গাড়ী চলাই আছে ৰাস্তাত। এই যে 53,000 মানুহে যে লাইসেন্স ললে, ক'বাত বিদেশী নাগৰিক আহি লোৱা নাই, কাৰণ আমি এইটো আধাৰৰ ওপৰত লৈছো। টোটেল মানুহৰ গন্তি বাঢ়া নাই যে বাংলাদেশৰ পৰা মানুহে আহি লৈ আছে। তাৰমানে এইটোৱে পৰিবহন বিভাগৰ আজি কেনেকে কাম চলিছিল ইয়ে প্ৰমাণ কৰে যে মানুহৰ গভীৰ অনাস্থা আছিল। আর রেভিনিউ মানুহে কালেক্ট কৰিব নালাগে, অফিসাৰে কালেক্ট কৰিব নালাগে, মানুহে নিজে রেভিনিউ দিয়ে, যেটা প্রসেসটো শুদ্ধ হয়। আজি 500 টকাত মই 53,000 মানুহক পালো। এই মাহত মোৰ আৰু 3 কোটি টকা রেভিনিউ অকল লাৰ্নাৰ লাইসেন্সৰ পৰা আহিলে, যেটো আদাৰৱাইজ 40-50 লাখ টকা। 1,000 যদি কৰি দিলোহেঁতেন, মানুহে 1,000 দিলেহেঁতেন, কাৰণ মানুহে হিচাপ নিকাচ কৰি আছে ডিপি অফিচত 3 বাৰ যোৱা, তাতে মানুহক লগ পোৱা, এই গোটেইখিনিত আমাৰ 3,000 যায়। গতিকে দুখীয়া মানুহৰ ঔষধ কিনিবৰ কাৰণে, শিক্ষকক চাকৰি দৰমহা দিবৰ কাৰণে 1,000 টকা মই চৰকাৰক দিলো। ঘৰত বহি বহি এইটো যদি 1,000 কালিৰ পৰা কৰো, আপোনালোকে দেখিব যে কোনো মানুহে আপত্তি নকৰে। এতিয়া আমি কৰিব খুজিছো ট্ৰেড লাইসেন্স। একোখন ট্ৰেড লাইসেন্স লবৰ কাৰণে গুৱাহাটীত মই নিজে জানো যে মানুহে নিয়াৰলি 30,000 rupees খৰচ কৰিব লাগে। আৰু ইয়াত চৰকাৰৰ, আমি আমাৰ ভাষাত হিচ্ছা বুলি যদি কওঁ, চৰকাৰৰ হিচ্ছা ই 1,000 টকা।
only 1000 rupees is belongs to government baki amar revenue nohoy tar jagat jodi ami ko je trade license apply korile computer aadhar dekhuale har electricity connection to upload kori dile ami apunar trade license di dim aru sarkarer hitsa jodi moi 7000 tokao kori diu manuhe willingly di thoi এই কথাবিলাকে আমাক এটাই বুজায় যে মানুহৰ মই ট্ৰেড লাইসেন্স খুলি দিয়া দিনাখনে মই জানো যে মিউনিসিপালিটি এক মাহৰ দৰমহা অকল ট্ৰেড লাইসেন্সৰ পৰা দিব ইমান মানুহে ট্ৰেড লাইসেন্স ল'ব আৰু খুচি খুচি হাঁহি হাঁহি ল'ব জনসাধাৰণ আৰু চৰকাৰৰ মাজত যেতিয়া আমি এটা বেৰিয়াৰ হিচাপে থিয় হৈ থাকো সেই তেতিয়া সরকারৰো ৰেভিনিউ লস হয় মানুহৰো ক্ষতি হয় মাত্ৰ মাজত কিছুমান ব্যক্তি আৰু মধ্যভোগীৰ জীৱন সুন্দৰ সেই পৰিবেশ অসমত বেছিকৈ হৈ আছে in compared to many other states কাৰণ আমি টেকনলজিৰ পৰা just we have refused to go by the technology আমি টেকনলজিৰ পৰা দূৰত আছিলো টেকনলজি আমি ব্যৱহাৰ কৰিব নকৰিছিলো কোনোবাই কলেই লগে লগে বিষয়াসকলৰ পৰা এজনে উত্তৰ দিব স্যাৰ গাঁৱতটো ইন্টাৰনেট নাই আৰু কিয় ইন্টাৰনেট নাই what is the issue spend 3000 crore spend 4000 crore where was your proposal তুমি প্ৰপোজালো মুট নকৰিবা আজি আমাৰ ল্যান্ড ৰেভিনিউ ৰেকৰ্ড ডিজিটেলাইজেশন হোৱা নাই এটো ডিজিটালি মই যদি মাটি ৰেজিস্টাৰ কৰো সাব ৰেজিস্টাৰ অফিচত ডিজিটালি হে ৰেকৰ্ডটো এসডিসি অফিচত যাব লাগে আৰু এসডিসি গভৰ্ণমেণ্ট খুদা দৰকাৰ নাই ইয়াত ৰেজিস্টাৰ হৈছে যেতিয়া এটা ট্ৰেন ৰেকৰ্ডটো কাৰেক্ট হ'ব আৰু অল দিজ ওয়েবসাইট ক্যান বি সিন বাই পিপল ভুল হলে আকৌ কাৰেক্ট কৰি ল'ব যে মোৰ মাটি ভুলকৈ ৰেজিষ্ট্ৰেচন কৰিছে হি উইল কাম এণ্ড হি উইল গিভ এ পিটিশন থিংস উইল বি কাৰেক্টেড কোনো গভৰ্ণমেণ্ট ডকুমেণ্ট এবাৰ দিয়া মানে এটো ফাঁসি কাঠৰ আদেশ নহয় না যে ফাঁসিৰ আদেশ দি দিলো আৰু এতিয়া জাজে উত্তৰটো বদলাব নোৱাৰে কোনবাই কমপ্লেইন দিব কেনসেল কৰি দিম দ্বিতীয় সাগৰ ৰাস্তাত ৰাছ ড্ৰাইভিং কৰিছে তাৰ মানে ড্ৰাইভিং লাইসেন্স ওয়াজ ৰংলি গিভেন ইট উইল বি কেনসেল বোলে স্যার এক্সিডেন্ট হৈ যাব এজি আজি কোনো এক্সিডেন্টে হোৱা নাই আজি সব একদম ঠিক মানুহে পাই আছে আজি মই যদি ৰেভিনিউ অফিচত মাটি ৰেজিস্টাৰ কৰিলো নাম জাৰি কৰিব মই কিয় যাব লাগে মোৰ নামটো অটোমেটিক এখনে গভৰ্ণমেণ্ট আন্ডাৰ সেম মিনিষ্টাৰ সেম কমিশনাৰ সেম ডাইৰেক্টৰ ৰেভিনিউ এণ্ড ৰেভিনিউ ৰেজিষ্ট্ৰেচন আমাৰ গভৰ্ণমেণ্টত চালে গম পাব ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেচন ডিপাৰ্টমেণ্ট গতিকে মই গভৰ্ণমেণ্টৰ ইখন টেবুলতো যাম সিখন টেবুলতো যাম আৰু সবতে চান্দা দিম সৰস্বতী পূজাতে কেনেকে চলিব সরকার এটা সময়ত এইবিলাকৰ ফলত কি হয় যে এই সরকারখন বৰ কৰা আরে আমাৰ হাতত একোৱে পৰা নাই কেনেকে আমি কৰাপ ধৰো বলে স্যার ডিটি অফিসত গলে পয়সা দিব লাগে ডিসিত গলে দিব লাগে অমুকত গলে দিব লাগে এতিয়া মণ্ডলে উঠোৱা পয়সাটোৰ ভাগটো কোনো মন্ত্ৰীয়ে নাপায় এটো কলেও মই বিশ্বাস নকৰো কোনোবাই পায় বুলি কিন্তু বদনামটো আমাৰ মূৰতে হৈ থাকিব লাগে যোৱাকালি মোক আমাৰ মই যাৰপা লিষ্ট লম দ্বিতীয় অফিচৰ 382 জন দালালৰ নাম দিছে আৰু ইহঁতৰ প্ৰপাৰ্টি লিষ্টখন ইমান ইমপ্ৰেছিভ দেখিলে ভাল লাগি যায় যে অসমত ইমান মানুহৰ ডেভেলপ হৈছে ভেৰি ভেৰি ইমপ্ৰেছিভ লিষ্ট কেতিয়াবা ইহঁতক থপিয়াব লাগিব বেলেগ কথা বাট লিষ্ট ইজ ভেৰি ইমপ্ৰেছিভ এতিয়া নাহিলে আমাৰ দায়িত্ব কমি গল যি কৰিলে আগত আমি কেৰি কৰিব না যাও বাট উই হ্যাভ টু চেঞ্জ অসমখনক যদি আমি ভাল পাওঁ অসমখনৰ কথা যদি আমি চিন্তা কৰো আমি যদি নিজে শুদ্ধ নহওঁ নিজে যদি আমি অসমখনক সেৱা কৰিব আগবাঢ়ি নাহো কোনো ব্যক্তিয়ে নোৱাৰে ইট হ্যাজ টু বি কাম ফ্ৰম উইদিন যে নহয় এখন মোৰ ষ্টেট
আজি যদি এজন নিবনুৱা ল'ৰা কেতিয়া চাকৰি পায় কোনেও নাজানে হি মে গেট এ জব হি মে নট গেট এ জব হি যদি ৰেজিষ্ট্ৰেচন কৰিব আহি 3 দিন এমপ্লয়মেন্ট এক্সচেঞ্জত ঘূৰিব লাগে পইচাৰ কথা বাদ দিওঁ মই পইচালৈকে যোৱাই নাই মই ধৰি লৈছো যে ইয়াত কোনো টকা পইচা নাই কিন্তু 3 দিন ঘৰৰ পৰা অহা মানে he has to spend not less than 600 to 500 আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ মানে চাকৰি নহয় it is just a process যে চাকৰি পোৱাৰ কাৰণে নম্বৰ এটা standard form খনত লিখা থাকে what is the employment exchange number actually government কিয় নম্বৰটো লিখা ৰাখে government এই নম্বৰটো ৰাখে only for statistics purpose basically employment exchange is for what এই registration number টোৰ পৰা একো নাপায় কাৰণ হাই কোৰ্টে কৈ দিছে যে employment exchange registration number পৰা সিলেক্ট কৰি নাম পঠাব নোৱাৰে formal open advertise হবই লাগিব there was a time when 1:3 vacancy আমি ফরওয়ার্ড কৰি দিছিলো তাৰ প্ৰায় চাকৰি হৈছিলে কোনোবা স্কিলত লাগে এমপ্লয়মেন্ট এক্সচেঞ্জত লিখিছিল নাম পঠাবৰ কাৰণে those were days 20-25 years before আজিতো একো নাই নিউজ পেপাৰ দিবই লাগিব পোৰ্টেলত দিবই লাগিব টিভিত এডভাৰটাইজ দিবই লাগিব সো গভৰ্ণমেন্টৰ কাৰণে ইট ইজ নাথিং বাট এ ষ্টেটিষ্টিক্স এছেম্বলিত উত্তৰ হলে অসমত কিমান নিবনুৱা আছে সেই কথাটো জানিবৰ কাৰণে এই ডাঙৰ মেকানিজম বাট যদি আমি ইয়াক ইন্টাৰনেটত আনিব পাৰো then how we can use it আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ডিপাৰ্টমেন্টটো চলি আছে কি হয় যে completely for the purpose of registration এটা ৰেজিষ্ট্ৰেচনৰ কামৰ পৰা আমি মুকলি হলো now we can do a data mining যে এমএ পাস কৰা ল'ৰা কিমান নিবনুৱা হৈ আছে কম্পিউটাৰ টিক মাৰিলে আমি পাম এমবিএ পাস কৰা ল'ৰা কিমান হৈ আছে ফাৰ্মাসি পাস কৰা ল'ৰা কিমান হৈ আছে ল্যাব টেকনিশিয়ান পাস কৰা ল'ৰা কিমান হৈ আছে বুলি ইয়াত কোনো ল'ৰা নিবনুৱা হৈ থকা নাই তাৰ মানে অসমত ইয়াৰ পটেনশিয়াল আছে আমি গভৰ্ণমেন্টক ক'ব পাৰিম যে আপোনালোকৰ পলিচিটো চেঞ্জ কৰক বলে আজি গভৰ্ণমেন্টে ডিসিশন লৈছে যে অল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছক আমি এই ধৰণে সহায় কৰিম নাম্বাৰটো ক'ৰ পৰা আহিব আজি পোৰ্টেলত আছে কাৰণে 1 মিনিটতে মোক নাম্বাৰটো দিব পাৰিব হু আৰ বি হু আৰ এম অৰ এমটেক তাৰো ডাটা হ'ব ফাৰ্দাৰ মাইক্ৰো লেভেলত গৈ আমি উলিয়াব পাৰিম হু ইজ তাৰ কাৰ দায়িত্ব ক'ত কেনেকৈ আছে then employment exchange department can take up further skilling যে ইমান আন্ডাৰ মেট্ৰিক পৰীক্ষা লৰা ৰেজিষ্টাৰ কৰি আছে can we propose a open schooling যে লৰা বিলাকক আমি open স্কুলে দিন ধৰি আন্ডাৰ মেট্ৰিকৰ লৰা বিলাক আমি মেট্ৰিকুলেট কৰো so now director of employment exchange instead of a mere registering authority actually we can be facilitators যে নহয় লৰা বিলাকক আমি শিকাম পঢ়াম আৰু ফাৰ্দাৰ স্কিলিং কৰিম আৰু আমি তেওঁলোকক for employment unemployed register কৰিলে but during the registration period we will make them employable we will make them a potential candidate for employment আজি আমাৰ ইমান বাহিৰৰ পৰা naukri.com কিমান চাকৰি পোৰ্টেল ওলাইছে now employment department can create a big job portal যে এইটো ইভেন মাত্ৰাজলৰা ইয়াতে মাৰিব লাগিব all over worldত কি চাকৰি আছে চাবৰ কাৰণে can't we take up a project that will our employment department will create a big portal which is more powerful than naukri.com that অসম চৰকাৰৰ পোৰ্টেলত বেংগলৰ লৰাটাই হিট কৰিব লাগিব যে ক'ত চাকৰি আছে মই চাবৰ কাৰণে all private players will advertise amar portal so bohuta bhaibo para adir panu amar ki kaam hola aru registration na aru eta office ot nogoleo hoy moi bhabu je challenge start from today je keneke ami etia amar role to ami jehetu portal ot hoi thakibo ami maje maje check kori thakim jetialeke adhar nohoy ami manual korim adhar huar pisoto 26 lakh family usor adhar na thakibo because of NRC issue some window will keep open for manual registration but amar kam etu nohoy moi bhabu next 6 months Assam employment department skill department should come out with a
big portal যে ইয়াত চালে গভর্নমেন্ট নন গভর্নমেন্ট ওভারসিজ সব চাকৰি খবৰ এইটো পোর্টালত পোৱা যায় then give data before budget to the finance minister যে বাইদেউ ইমান মানুহ কিন্তু নিবনুৱা হৈ আছে এমএ পাস কৰা লৰা ইমান এমএসসি পাস কৰা লৰা ইমান পিজি পাস কৰা লৰা ইমান পিউ পাস কৰা লৰা ইমান do the data analysis ইকোনমিক স্ট্যাটিস্টিক্স ডিপার্টমেন্ট এইটো এনালাইসিস কৰিব নোৱাৰে আজিৰ দিনত আমিও কৰিব নোৱাৰো চিঠি লিখিম মেনুৱেল আনিম কাবাক খুজিম প্ৰশ্নৰ উত্তৰ সংগ্ৰহ কৰি থকা হৈছে এইটো উত্তৰে দিব লাগিব কাৰণ we do not possess a very reliable data এটা মোৰ সাজেশনটো আছিল যে আজি আমি ৰেজিষ্টাৰ কৰিম 3 বছৰলৈকে that registration will remain valid আমি ধৰি লম যে 3 বছৰৰ ভিতৰত লৰাজনে কবাত চাকৰি পাব আৰু 3 বছৰত যেতিয়া কি চাকৰি নাপাব he will re-register তেতিয়া আমাৰ 16 লাখ নিবনুৱা হৈ গল 21 লাখ নিবনুৱা হৈ গল will know the real fact because it is self entered আমি নিজে কুমা আজিৰ পৰা কোনো নিবনুৱা লৰা ছোৱালী এমপ্লয়মেন্ট এক্সচেঞ্জত আহিব নালাগে ঘৰত বহি আমি ৰেজিষ্টাৰ কৰিব পাৰিম মোৰ নামটো খালি মোক আধাৰখন লাগে যদি মোৰ আধাৰ নাই মই ম্যানুয়ালি কৰি থাকিম কিন্তু 31 মাৰ্চৰ ভিতৰত আমি অসমত সকলোকে আধাৰ দি দিম সেই ধৰণে আমি কামত আগবাঢ়িছো except those who have some problem left with NRC তেওঁলোকৰ কাৰণে ম্যানুয়াল উইন্ডোটো খোলা থাকিব আজি মই ভাবো যে এটা নতুন কাম আমি অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে কৰিব পাৰিম at least we are saving 600 rupees from each of their pocket যে ঠিক আছে 600 টকা দিব নালাগে নেক্সট আমি এই ডেটাটো লৈ আমি আৰু কি কৰিম that work should start from today ডিপার্টমেন্টে ভাইব নালাগে মই মৰি গলো আমাৰ কামে নাই আৰু এতিয়া আহিম আৰু দৰমহাটো লম 1 ঘন্টা নহয় আজিৰ পৰা কাম বেছি বাঢ়িল because now we will be the repository of highest level of data of unemployed people now how that data can be further mined how that data can be used for the welfare of Assam welfare of unemployed youth I think a new journey has started from today. So I'd like to compliment our team and also NIC. The iman dhuniya eta portal amak banai dise. I'm really thankful. Aru moi bhabu je jito Narendra Modi dangoriya koi asil je minimum governance we are proceeding in that way. যে আমি মিনিমাম গভর্নেন্স রেগুলেটরি কাম বিলাকৰ পৰা আমি লাহে লাহে উলাই যাব লাগে কাৰণ পিপল ট্ৰাষ্ট ইজ দা মেইন থিং মানুহে যেতিয়া গম পাব গভৰ্নমেণ্টখনে আমাক ট্ৰাষ্ট কৰে রেগুলেটরি আমি কাম কৰিবই নালাগে এটলিষ্ট মই 2001 ৰ পৰা মই জনতা ভৱনত থাকি মই এইটোৱে দেখিলো যিমানে মানুহক টাইট কৰিব খুজে মানুহে নতুন বুদ্ধি এটা উলাই যদি আমি কওঁ যে নো উই ট্ৰাষ্ট ইউ মানুহ একদম ধুনিয়াকৈ people start respecting complying the government ইয়াত একো নাই কিছুমান মানুহ থাকে এতিয়া তো জনতা ভৱনত এপত আমি পাস লব পাৰো কিন্তু কিছুমান মানুহে যে নহয় মই এপত নলুৱাকৈ মই 10 টকা দিহে কমাম that is the fashion এটো compulsion নহয় that is their fashion statement that we are something bigger than the system যিমান মানুহে জনতা ভৱনত পাস লৈ নুকুমাই তেওঁলোক এটা হেবিট কাহৰ মানটো কয় দেখো মোক পাস লব নালাগে মই ইয়াতে 20 টকা দিলে বেলে লগত সৰকাৰ কিমান কৰা এই these are fashion statement তাৰ বাদে একো নহয় আৰু পাৰ্টিকুলাৰলি মই এতিয়া যেতিয়া ৰিটায়াৰ্ড গভৰ্নমেন্ট অফিচাৰবোৰ দেখো তেতিয়া তেওঁলোকে এতিয়া যিটো ধৰণে আহে কথা কয় এই কথাখিনি তেওঁলোকৰ জীৱনত চাকৰি কৰা টাইমত যদি বহুত বিলাক ভাৰ্চু এই সময় আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ
অল দ্য বেষ্ট নিউজ 18 যোনটো প্ৰগ্ৰাম লৈছে ৰাইজিং স্পৰ্টছ আৰু চাইনিং নৰ্থ ইষ্ট ইয়াৰ কাৰণে মই শুভেচ্ছা জনালোঁ অল দ্য বেষ্ট থেংক ইউ